Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। এনেকুৱা কুৱেশ্যন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দি অল্ডেষ্ট গেম ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি খেলখন কোনটো। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰেষ্টলিং। অসমীয়াত যাক মল্লযুঁজ বুলি কোৱা হয়। ভাৰতৰ আটাইতকৈ পুৰণি খেলখনৰ নাম হৈছে মল্লযুঁজ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি বিকাম এ কেপিটেল অফ ইণ্ডিয়া জাষ্ট ফৰ ওৱান ডে। এই প্ৰশ্নটোত সুধিছে কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল। অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এলাহাবাদ। এলাহাবাদ চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। ভাৰতৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ নন এজ দি নাইটিংগেল অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় নাইটিংগেল বুলি কাক জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু। ভাৰতীয় নাইটিংগেল বুলি সৰোজিনী নাইডুক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মহাত্মা গান্ধীজী ৱাজ বৰ্ণ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে মহাত্মা গান্ধীজীৰ জন্ম ভাৰতৰ কোনখন ৰাজ্যত হৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। মহাত্মা গান্ধীজীৰ জন্ম ভাৰতৰ গুজৰাট ৰাজ্যত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ হিন্দু মান্থ হোলী ফেষ্টিভেল ইজ চেলিব্ৰেটেড। এই প্ৰশ্নটোত সুধিছে কোনটো হিন্দু মাহত হোলী উৎসৱ পালন কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফাল্গুন। ফাল্গুন মাহত হোলী উৎসৱ পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ষ্টাডি অফ হেয়াৰ এণ্ড ইটছ ডিজিজ ইজ নন এজ। এই প্ৰশ্নটোত সুধিছে চুলি আৰু ইয়াৰ ৰোগৰ অধ্যয়নক কি বুলি কোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ট্ৰাইকলজি। চুলি আৰু ইয়াৰ ৰোগৰ অধ্যয়নক ট্ৰাইকলজি বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেলছ মিল্ক ইজ মষ্ট এক্সপেনচিভ ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ ভিতৰত কোনটো জন্তুৰ গাখীৰ আটাইতকৈ দামী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডনকি, যাক অসমীয়াত আমি গাধ বুলি জানো। পৃথিৱীৰ ভিতৰত ডনকি নামৰ জন্তুৰ গাখীৰ আটাইতকৈ দামী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কাণ্ট্ৰি মাদাৰ টেৰেছা ৱাজ বৰ্ণ। এই প্ৰশ্নটোত সুধিছে মাদাৰ টেৰেছাৰ জন্ম কোনখন দেশত হৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেচেডোনিয়া। মাদাৰ টেৰেছাৰ জন্ম
মেচেডনিয়া নামৰ দেশত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইম্ফল ইজ দি কেপিটেল চিটি অফ হুইচ ইণ্ডিয়ান ষ্টেট? এই প্ৰশ্নটোত সুধিছে ইম্ফল কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী চহৰ? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিপুৰ। ইম্ফল হৈছে মণিপুৰ নামৰ ভাৰতীয় ৰাজ্যৰ ৰাজধানী চহৰ।